हेलो गाइस আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন লাগি আছো বাৰবি কোৱা কিবা এটা কৈ দিয়া শংকৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰা দানাদে নগলপতৰো আহন্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ কৃষ্ণ এয়া বন্ধুসকল আহি আমি পাই গলো বাৰবি নাই কৈ দিয়া অধিৱেশন স্থলী এয়া গাইবোৰ সব দেখুৱাই দিছে কেনেকুৱা লাগিছে কৈ দিয়া কেনেকুৱা লাগিছে বাৰবি কৃষ্ণ গতিকে এনেকৈ আহিলো এয়া মূল মঞ্চ যে অধিৱেশনস্থলী সভাস্থলী এনেকৈ প্ৰত্যেকটো দিশেই ইমান সুন্দৰকৈ সজাই ৰাখিছে চবফালে মানুহ সকলো দিশতে মানুহে অগণন ভক্তৰ ইয়াত ভিৰ ঘটিছে সঁচাকৈ আৰু এয়া বাৰবি আনন্দত আত্মহাৰা হৈ গৈছে তাইও মানুহ দেখি ভাল পাইছে আৰু গতিকে অকণমান খেলি লৈছে আৰু আমি প্ৰত্যেকটো দিশ ঘূৰি এনেকৈ ৰাইজৰ লগত যিহেতু একেলগতে 10,000 ভক্তই 10,000 মানুহে একেলগতে বহি যিহেতু ইয়াত খাদ্য আহাৰ ল'ব আমিও এই ৰাইজৰ লগতে এনেকৈ শাৰী কৰি লাইন পাতি লাইনতে গৈ আমি 10,000ৰ মাজৰ এজন হিচাপে আমিও গৈ সেই ভোজনালয়ত আমি গ'লোঁ আৰু ভোজনালয়ত আমি খাদ্য খালোঁ সঁচাকৈ ইয়াৰ খাদ্যবিলাক ইমান তৃপ্তিদায়ককৈ ৰান্ধিছে আৰু সঁচাকৈ বৰ ভাল লাগিলে খাই আৰু যিসকলে আহিছে হয়তো তেখেতসকলেতো জানে ইয়াৰ খাদ্যৰ কথা বা এই অনুষ্ঠানটোৰ বিষয়ে আৰু যিসকলে অহা নাই আচলতে আহিব এই অনুষ্ঠানটো সঁচাকৈ বহুত ভাল লাগে ইয়াত আহি আপুনি সকলোবোৰ পাহৰি যাব যিহেতু ইয়াত মানুহ দেখিব অগণন মানুহ যিহেতু যেনিয়ে যায় যেনিয়ে দেখি তেনেয়েই মানুহ আচলতে আমিও এই মানুহৰ মাজতে গৈ প্ৰত্যেকটো দিশৰ লগতে এই যি গ্ৰন্থ বিপণী ইয়াত গ্ৰন্থমেলা আয়োজন কৰিছে আমি গ্ৰন্থমেলাটো এপাক ঘূৰিলোঁ গ'লোঁ আৰু তাতো যথেষ্ট মানুহৰ ভিৰ চাৰিওফালে মানুহ যিহেতু গ্ৰন্থমেলাৰ বিপণীটো এয়া মানুহ আৰু গতিকে ভিৰৰ মাজতে আমিও গ'লোঁ সেই গ্ৰন্থমেলালৈ আৰু গ্ৰন্থমেলাত গৈ পৰিৱেশ দেখিলোঁ তাতো বৰ সুন্দৰ বহুত যথেষ্ট কিতাপ আছে আৰু ইয়ালৈ যোৱা লগালগ আপোনাৰ মন যাব প্ৰত্যেকখন কিতাপেই যাতে কিনি লৈ যাম আৰু প্ৰত্যেকখন কিতাপেই উপযোগী কিতাপ আৰু ইয়াত আমি কেইখনমান কিতাপ মাত্ৰ কিনিলোঁ বাৰবি আমাৰ ছোৱালীয়ে কিনিলে আৰু গতিকে চালোঁ ইয়াৰ পৰিৱেশটো সমগ্ৰ পৰিৱেশটো ভাল লাগিলে আৰু যিহেতু এটা আধ্যাত্মিক অনুষ্ঠান এই অনুষ্ঠানটো বিশেষকৈ আজি ইয়াত গ্ৰন্থমেলা নহয় তথাপি তাৰ লগতে ইয়াত দিছে গ্ৰন্থ ৰাখিছে আৰু আমাৰ যি স্থানীয় স্থলুৱা সেই মানে ব্যক্তিসকলে যি উৎপাদন কৰা সামগ্ৰীবোৰ ইয়াত উপলব্ধ আছে সেইবিলাকো দিছে বজাৰ আছে আৰু গতিকে এই মেলা বাণিজ্য মেলাখন গতিকে সেয়াও এটা উপকৃত হৈছে আমাৰ স্থলুৱা আমাৰ স্থানীয় ৰাইজ তাৰ বিশেষকৈ কিন্তু এইটো আধ্যাত্মিকতাৰ অনুষ্ঠান আৰু ইয়াত আধ্যাত্মিক পৰিৱেশৰ মাজত যথেষ্ট সকলো মানুহেই আহে আৰু মানুহৰ সমাগমে ইয়াত যেন দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ইয়াত পৰিণত হয় গতিকে ভাল লাগে আৰু য'তে সুবিধা পাওঁ যেনেকৈ আমি এই অনুষ্ঠানটোলৈ যাওঁ আৰু ভাল লাগে হয়তো অসমৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সকলোতকৈ বেছি মানুহ সমাগম হোৱা এটা অনুষ্ঠান এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন এয়া আছিল 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ যোৰহাটত যি আয়োজন কৰিছিলে ইয়াৰ